তেওঁক জীয়াই থাকিব লাগিলে আজিৰ এই বন্তি প্ৰজ্বলন আজিৰ এই দুখ তেতিয়াহে সাৰ্থক হ'ব যেতিয়া জুবিন গাৰ্গে কৰা সেই চিন্তাবোৰ সেই মানৱীয় হৃদয়ৰ বিশালতাৰ হৃদয় যদি আমি গৰাকী হ'ব পাৰোঁ তেতিয়াহে জুবিন গাৰ্গৰ আজিৰ প্ৰতি যি আমি শ্ৰদ্ধাঞ্জলি দিছোঁ সেই শ্ৰদ্ধাঞ্জলি প্ৰকৃত সাৰ্থকতা থাকিব আজিৰ পৰা 10-15 বছৰ আগৰ কথা সেইগৰাকী জুবিন গাৰ্গ আমি তেতিয়া নিউজ লাইভৰ সাংবাদিক আৰু সেই সময়ত আমি তেখেতৰ বিভিন্ন সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আৰু ভবা নাছিলোঁ যে 10-15 বছৰ পিছত সেইগৰাকী মহান শিল্পীৰ বাবে আমি মৃত্যুৰ সংবাদ কৰিব লাগিব আমি নিজে আছিলোঁ শোকাভিভূত কিন্তু সাংবাদিকতাৰ দায়িত্বৰ খাতিৰত আমি অনাকাংক্ষিত সেই খবৰৰ বাবে আহিব লগা হৈছে আৰু সকলোৰে কাৰোবাৰ পুত্ৰসম পৰিয়ালসম এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিজৰ কামেৰে মানৱতাৰে গীতেৰে তেজৰ সম্পৰ্কৰ বাহিৰত এক বিশেষ পৰিয়াল গঠন কৰিছিলে আজি সেই পৰিয়াল স্পষ্ট হৈছে কি তেওঁৰ কাহিলীৰ পৰা বাসগৃহ কি সৰু সজাই সকলোতে অসমৰ প্ৰান্তে প্ৰান্তে কেৱল তেওঁৰ সেই অজান অবুজ অনামী সেই পৰিয়ালৰ সদস্যসকলে লগ হৈ তেওঁলোকৰ নিজৰ পৰিয়ালৰ পুত্ৰৰ বাবে কাৰোবাৰ ভাতৃৰ বাবে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দেখুৱাইছোঁ ভেটাপাৰাৰ ওচৰত 47 নং ৱাৰ্ডৰ ইয়াতে ভালেসংখ্যক ব্যক্তি লগ হৈ ইয়াতে যি শিৱ মন্দিৰৰ ওচৰৰ লোকসকলে লগ হৈ সেই জুবিন গাৰ্গৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমাৰ মাজত কেইবাগৰাকী ব্যক্তি আছে হুকুমত দা আছে জুবিন গাৰ্গৰ বাবে আমি এই ধৰণৰ কিবা এটা কৰিব লাগিব এয়া কিন্তু আমাৰ বাবে অতি অনাকাংক্ষিত দুৰ্ভাগ্যজনক কথা কিন্তু তাৰ মাজতো আমাৰ হৃদয়ে নামানা কথা এটাক আমি কৰিব লগা হৈছে আমি তেখেতৰ বিষয়ে ক'ব পৰাকৈ আজি আমাৰ মুখৰ মাত হেৰাই গৈছে আমাৰ ভাষা নাইকিয়া হৈ গৈছে আমি সকলোৱে মৰ্মাহত হৈছোঁ আমি কাহানিও কেতিয়াও ভবা নাছিলোঁ আজি এনেকুৱাকৈ যোৱাকালি খবৰটো পাম গতিকে তেখেতৰ নশ্বৰ দেহ আজিও আহি পোৱা নাই তথাপিও আমি তেখেতৰ বিদেহী আত্মাৰ শান্তি পোৱাৰ কাৰণে আমি আমাৰ 47 নং ৱাৰ্ডৰ সকলো কাৰ্যকৰ্তা লগ হৈ আমি তেখেতৰ শ্ৰীচৰণত একাজলি আজি মানে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আমি তেখেতৰ বিদেহী আত্মাই শান্তি পাওক অদূৰ ভৱিষ্যতে তেখেতে স্বৰ্গত থাকি তেওঁ যাতে আৰু দ্বিতীয়জন জুবিন গাৰ্গ সৃষ্টি কৰাত সহায় কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাইছোঁ আমাৰ ভূপেন হাজৰিকাৰ গীত শুনি জয়ন্ত হাজৰিকাৰ গীত শুনি খগেন মহন্তৰ গীত শুনি ডাঙৰ হোৱা মানুহ তো আপোনালোকৰ বয়সৰ এটা সময়ত জুবিন গাৰ্গ আহি ওলাইছিলে সেই সময়ত জুবিন গাৰ্গক কেনেকৈ একচেপ্ট কৰিছিল পৰৱৰ্তী সময়ত কেনেকৈ আগবাঢ়ি গৈছিল জুবিন গাৰ্গ কি আছিল আপোনালোকৰ কাৰণে জুবিন গাৰ্গ একচুৱেলি আমাৰ অসমৰ কাৰণে তেওঁ ঈশ্বৰ বুলিয়ে ক'ব লাগিব যে তেখেত ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে তেখেত এজন গায়কে হওক বা অভিনেতাই হওক তেওঁ মানে সকলোতে তেওঁ পাৰদৰ্শিতা দেখুৱাইছিল আৰু অসমৰ কাৰণে তেওঁ বিশেষকৈ বহুত কাম কৰি থৈ গৈছিলে গতিকে আমি তেখেতক আমি কি ক'ম অন্তৰৰ পৰা কালি আমি 2:45 তেওঁ যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়াৰ পৰা আমি দুখ পাইছোঁ যেতিয়া মোৰ মা ঢুকাইছিলে সেই মা ঢুকাতে মোৰ চকুৰ পানী ওলা নাছিল কিন্তু আমাৰ মৰমৰ জুবিন আজি 53 বছৰ বয়স এই বয়সতে তেওঁ গুচি যাবলগীয়া হ'ল কৰে আমাৰ অন্তৰত বৰ দুখ লাগিছে আৰু লগতে আৰু আমি ক'ব বিচাৰিছোঁ যে শ্যাম মহন্ত তেওঁ যে এনেকৈ লৈ গ'ল তেখেতক যে অপমৃত্যু কৰালে তাৰ কাৰণে আমি তেখেতক দায়ী বুলি ধৰিছোঁ আৰু লগতে আমি জুবিন গাৰ্গ যেতিয়া আৰু পুনৰ যাতে অসমলৈ আহে তাৰ কাৰণে আমি ঈশ্বৰক কামনা কৰিছোঁ আৰু আজি 47 নং ৱাৰ্ডত সকলো তেখেতৰ শুভাকাংক্ষীসকলে ইয়াত একত্ৰিত থিয় হৈছে তেখেতৰ গুণানুকীৰ্তন কৰিছে আৰু তেখেতে যাতে আৰু মানৱ জীৱন পায় আৰু যাতে আকৌ ঘূৰাই তাৰ কাৰণে আমি তেখেতক সেৱা ধৰিছোঁ আই মাতৃ আছে আৰু আমাৰ যদি উদীয়মান আছে এগৰাকী সুন্দৰ কথা কয় আজি সুন্দৰ কথাখিনি যে জুবিনৰ প্ৰয়াণৰ পিছত মিলাই ক'ব লাগিব তুমি বিভিন্ন সময়ত ভাল কথা কৈ আহা কিন্তু আজি জুবিন দাৰ বাবে ক'ব লাগিব এটা মোৰ নিশ্চয় দুৰ্ভাগ্যজনক তথাপিতো জুবিন গাৰ্গক কেনেকৈ তুমি বুজিছিলা নমস্কাৰ মই এগৰাকী প্ৰথম কথা ক'বলৈ মই 10ম মানৰ ছাত্ৰ এগৰাকী উঠি অহা যুৱক আৰু সঁচা কথা ক'ব লাগিলে জুবিন দাই আমাৰ কাৰণে গান গাইছিল আমাৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কয় তেখেতক কিন্তু যেতিয়া আমাৰ হাৰ্টথ্ৰব গুচি যাব আমাৰ নৱপ্ৰজন্মৰ কি হ'ব কালি যেতিয়া 6 মাইলি পৰীক্ষা লিখি থকা সময়ত আমি কথাটো শুনিছোঁ পৰীক্ষা লিখিব সাহস নাই আৰু এনেকুৱা লাগিছিল নিজৰ পৰিয়ালৰ একদম অত্যন্ত নিজৰ বুকুৰ পৰা কোনোবাই ভগৱানে মানে বুকুৰ পৰা জুবিনক টানি লৈ যোৱা যেন লাগিছে এনে ৰাতিপুৱা উঠি তেওঁৰ গান শুনো কিমান আনন্দ কৰোঁ কিন্তু আজি পাৰা নাই আমাৰ অসমৰ অভিভাৱকগৰাকী গুচি গ'ল আৰু এয়া হ'ল উদীয়মানৰ পৰা জ্যেষ্ঠলৈকে যদি আমাৰ বাইদেউসকল আছে জ্যেষ্ঠসকল যদি কোনোবা এগৰাকী আহিব পাৰে অলপ যে এইখিনিলৈকে অলপ আহিলে আপোনাৰ ভাতৃসম কাৰোবাৰ পুত্ৰসম সেইগৰাকী জুবিন গাৰ্গৰ বাবে এই বয়সত এনেকুৱা এটা অনুষ্ঠান কৰিব লাগিব সপোনতো নভবা এটা বিষয় কিন্তু আমি কেৱল সেই নেদেখাজনৰ নিয়তিৰ সেই ইচ্ছাৰ ওচৰত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰোঁ কি ক'ম আৰু ভাষা নাই ক'বলৈ ইয়াতে আৰু গোটেই অসমবাসীয়ে হওক বা অসমৰ বাহিৰতো
যি মানে জুবিনৰ হৈ চবেই সেয়া কৰি আছে সেইখিনি মানে বহুত ভাল লাগিছে আৰু আমিও 47 ৱাৰ্ডৰ পৰা তেওঁৰ বিদেহী আত্মাই সন্তুষ্টিৰ কাৰণে সেয়া কামনা কৰিছোঁ আৰু শ্যামকান্ত এইটো হ'ব হ'ব নালাগে সি ইমান বিতৰ্কত যাব নালাগে বাইদেউ কিবা ক'ব নেকি এষাৰ বহুত দুখ লাগিছে জুবিন এনেকৈ নোহোৱা হ'ব যে আমি কাহানিও ভাবা নাই তাৰমানে আমাৰ অন্তৰৰ পৰা বহুত দুখ লাগিছে জুবিনৰ গীত শুনাৰ অভ্যাস জুবিন আমাৰ অসমৰ সকলোৰে নিজৰ ল'ৰাৰ নিচিনা আজি জুবিন নাই কিন্তু আমাৰ অন্তৰাত্মাত জাগি আছে যে জুবিন আছে কিন্তু দ্বিতীয় জুবিন আমি নাপাওঁ এইখিনিয়ে ক'লোঁ জুবিনৰ গীত শুনি আপুনিও ভাল পাইছিলে ভাল পাওঁ নিশ্চিতভাৱে আৰু জুবিন গাৰ্গৰ এটা হয় আমি অকণমান যদি আপোনাক পাব পাৰোঁ আমি বিতৰ্কৰ কথা নাপাতোঁ কাৰণ সেয়া চৰকাৰীভাৱে বিভিন্ন পৰ্যায়ত বিভিন্ন কথা হৈ থাকিব আমি কেৱল আত্মাৰ সদকাৰী যিহেতু আত্মাৰ বাবে আৰু তেওঁ দি থৈ যোৱা যিখিনি কাম আমি ভাবোঁ যে 200 বছৰতো এগৰাকী ব্যক্তি কৰিব নোৱাৰিলেহেঁতেন 200 বছৰ আয়ুস নাথাকে কিন্তু জুবিন গাৰ্গে 52 বছৰ বয়সত যি কাম কৰিছে 200 বছৰ বয়সতো আমাৰ নিচিনা সাধাৰণ মানুহখিনি বা কোনো কৰিব নোৱাৰে 52 বছৰতে জুবিনে কৰিব লগাখিনি কৰি থৈ গৈছে কিন্তু তেওঁ আৰু আমাৰ ওচৰত বহু বছৰ থাকিব লাগিছিলে কিন্তু নিয়তৰ ইচ্ছাক আমি মানিব লাগিব এতিয়া আপুনি জুবিন গাৰ্গৰ গানৰ সৈতে অভ্যস্ত হ'বলৈ অলপ সময় লৈছিল নেকি আৰম্ভণিতে কাৰণ আপোনাৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা খগেন মহন্তৰ গীত শুনি ডাঙৰ হোৱা মানুহ মই মানে প্ৰথমতে ক'বলৈ গ'লে মই ধৰক মানে জুবিনৰ গান মানে গাব নাজানো কিন্তু গান শুনি খুব প্ৰিয় মোৰ আৰম্ভণিৰ পৰা নন ষ্টপ মই গানে শুনি থাকোঁ মোৰ মিছেজে চিৰিয়েল চাই মোক কৈ আপুনি পাগল হ'বহে অকল গানে শুনি থাকে হ'লেও নহয় তুমি কি বুজিবা তেওঁৰ গান মানে অধ্যয়ন কৰিব লাগিব তেওঁৰ গান মানে হৃদয়ংগম কৰিব লাগিব তেতিয়াহে তুমি গম পাবা ইয়াৰ মানে কি গান গাইছে এই এনেকুৱা এজন মানে সত্তা ব্যক্তি নহয় তেওঁ অনুষ্ঠান এটা বাৰ্তাই আমি ল'ম সকলোৰে হৈ যে আমাৰ এটা পৰিয়াল থাকে পৰিয়ালত 3-4জন বা 5জন 8জন 10জন সদস্য থাকে কিন্তু জুবিন গাৰ্গে জুবিন গাৰ্গৰ কিছুমান ব্যক্তিয়ে তেওঁলোকৰ সত্তাৰে তেওঁলোকৰ কামেৰে তেওঁলোকৰ মানৱতাৰে তেওঁলোকৰ সৰলতাৰে তেওঁলোকৰ বিশালতাৰে এনেকুৱা এখন পৰিয়াল সৃষ্টি কৰে অনামী অজানা অবুজন এখন পৰিয়াল সৃষ্টি কৰে সেই পৰিয়ালৰ আচলতে গৰাকী হ'ব পাৰে আৰু সেই পৰিয়ালৰ গৰাকী হ'বলৈ জুবিন গাৰ্গ বা এনেকুৱা বিখ্যাত শিল্পীসকলৰ পৃথিৱীত জন্ম হয় যাৰ বাবে আজি পৃথিৱী আজি বা আমাৰ অসমে আজি কান্দি উঠিছে আচলতে গতিকে আমি জীৱনকালত আমি ব্যক্তিগত চিন্তা কৰোঁৱেই আজি দুখো কৰিম কিবাও কৰিম হেৰি কৰিম কিন্তু জুবিন গাৰ্গ হ'ব নোৱাৰিলেও জুবিন গাৰ্গৰ দৰে মানৱতাৰ গুণ বিশালতাৰ গুণ আমি যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এটা বিশাল পৰিয়াল সৃষ্টি হ'ব কেৱল নিজৰ পৰিয়ালটো পৰিয়াল নহয় গোটেই সামাজিক যিটো পৰিয়াল তাৰ বাবে আমি আগবাঢ়িব লাগে গতিকে যোৱাকালিৰ পৰা আমি যিটো তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পাছৰ পৰা যি আমাৰ মানে জনতাৰ মানে যুৱচামৰ যিটো এটা মানে পৰিৱেশ দেখিছোঁ মানে ভাবিব নোৱাৰা মানে অকণমান ল'ব নোৱাৰে ৰাতি 12টা 1টা 2টালৈ কেৱল মানুহে মানে তেওঁৰ বিষয়ে মানে খুব মানে শ্ৰদ্ধাঞ্জলি মানে কান্দি কথাবিলাক কৈছে মানে অভূতপূৰ্ব যাক আমি ভাষাৰে মানে বৰ্ণনা কৰিব গতিকে সেই আলোচনা কৰাসকল বা মোৰ সন্মুখত কথা কৈ থকা আপুনি বা এই বাইদেউসকল এই দাদাসকল কোনো মাহীয়েকৰ পুতেক খুৰাকৰ ল'ৰা নহয় মই সেই কথাটো কৈছিলোঁ যে তেজৰ সম্পৰ্কৰ ওপৰত এটা পৰিয়াল সৃষ্টি কৰি গৈছিলে তাৰ বাবেতো কাম কৰিছিলে গতিকে নিশ্চয় আৰু শেষত যদি সম্ভৱ হ'ব নেকি যে জুবিন গাৰ্গৰ ইচ্ছা আছিল যে মায়াবিনী গীতটো সকলোৱে গাব লাগে যদি আছে নেকি কণ্ঠত সম্ভৱ হ'ব নেকি আপোনালোকৰ তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন এই হ'ল জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গৰ বাবে আচলতে আমি এটা পৰিচয় পাইছিলোঁ অসমৰ অসমীয়াৰ পৰিচয় তেজে তেজে শিপাই থকা সেই পৰিচয় ক'ৰবাত আমি হেৰুৱাই পেলাইছোঁ নেকি এনেকুৱা এটা অনুভৱ হৈছে কিন্তু তেওঁক জীয়াই থাকিব লাগিলে আজিৰ এই বন্তি প্ৰজ্বলন আজিৰ এই দুখ তেতিয়াহে সাৰ্থক হ'ব যেতিয়া জুবিন গাৰ্গে কৰা সেই চিন্তাবোৰ সেই মানৱীয় হৃদয়ৰ বিশালতাৰ হৃদয় যদি আমি গৰাকী হ'ব পাৰোঁ তেতিয়াহে জুবিন গাৰ্গৰ আজিৰ প্ৰতি যি আমি শ্ৰদ্ধাঞ্জলি দিছোঁ সেই শ্ৰদ্ধাঞ্জলি প্ৰকৃত সাৰ্থকতা থাকিব সহযোগী ৰাজুৰ সৈতে মহানগৰ ফেটাৰ পৰা মৰম কুমাৰ ডেম'ক্ৰেচি লাইভ।